নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰ লৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও একদম গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ধামাকাদাৰ খবৰ আছে আৰু আজি বিশেষকৈ বানপানীৰ লগত জড়িত খবৰ আপোনালোকৰ কাৰণে কেইবাটাও লৈ আহিছো। বৰ্তমান আমাৰ অসমৰ বহুতো ডিষ্ট্ৰিক্টত আঞ্চলিক বতৰ বিজ্ঞানীয়ে য়েলো এলাৰ্ট জাৰি কৰি থৈছে আৰু সেই সময়তে আমাৰ অসমৰ যি কেইটা নেকি এনএইচপিচি নদীবান্ধ আছে, নেপকো নদীবান্ধ আছে, তো সেই কেইটাৰ পৰা আপোনাৰ পানীও এৰি দিছে, যাৰ ফলত নেকি আমাৰ অসমৰ বৰ্তমান একাংশ ডিষ্ট্ৰিক্ট পানীত বুৰ গৈ আছে। তো বানপানীৰ লগত জড়িত কেইবাটাও খবৰ আছে, গোটেই কেইটা সম্পূৰ্ণকৈ চাই থাকিব, গোটেই কেইটাৰ বিষয়ে আপোনালোকক সম্পূৰ্ণকৈ জনাম। তো আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰো, আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। যোৱাকালিৰে পৰা অৰ্থাৎ 1 জুলাই তাৰিখৰে পৰা আমাৰ ভাৰতবৰ্ষত নতুনকৈ নিয়ম সলনি হৈছে। আইপিচি সেকশন, চিআৰপিচি সেকশন এইবিলাক সলনি হৈ গৈছে। সাপোজ ধৰি লওক আগতে যদি কাৰোবাৰ কিবা এটা কেছ হয়, তেতিয়া সেই ব্যক্তিজনক কি হয়, আইপিচি সেকশনৰ অধীনত দোষী সাব্যস্ত কৰে। এতিয়া আমাৰ ভাৰত চৰকাৰে নতুনকৈ সেইবিলাক সলনি কৰিছে আৰু আইপিচি সেকশন, চিআৰপিচি সেকশন এইবিলাক এতিয়া সলনি কৰি দিছে। তো বন্ধু বান্ধৱীসকল, 1 তাৰিখৰ দিনাখন আইপিচি বা চিআৰপিচি সেকশন সলনি কৰাৰ পাছতেই প্ৰথমটো আমাৰ ভাৰতীয় নতুন সেকশনৰ অধীনত দিল্লীৰ এজন গুটখা বেপাৰীৰ ওপৰত গোচৰ ৰুজু কৰিছে বুলি খবৰ ওলাইছে। এতিয়াৰে পৰা নতুনকৈ সেকশন ওলাইছে, এতিয়াৰে পৰা নতুনকৈ আইন সলনি হ'ব। তো এতিয়াৰে পৰা আইন আৰু কঠোৰ হ'ব আগতকৈ, গতিকে বি কেয়াৰফুল। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটোৱে ওলাইছে জুলাই মাহৰ 1 তাৰিখৰ দিনাখনে এটা ভাল খবৰ ওলাইছে বিজনেছমেন সকলৰ কাৰণে। আৰু বিজনেছমেন বুলি ক'ব নোৱাৰি, যিসকল নেকি দোকানী আছে, যিসকলৰ নেকি হোটেল আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। 1 তাৰিখৰ দিনাখনেই খবৰ ওলাইছে যে মাহৰ প্ৰথম দিনাখনে অৰ্থাৎ 1 তাৰিখৰ দিনাখনে বোলে এলপিজি চিলিণ্ডাৰৰ দাম 30 টকা কমিছে বুলি জনাইছে। যিটো নেকি কমাৰ্চিয়েল চিলিণ্ডাৰ, যিটো নেকি নীলা কালাৰৰ চিলিণ্ডাৰ, সেইটো 30 টকা কমিছে। আমি ঘৰত যিটো নেকি ব্যৱহাৰ কৰো, যিটো নেকি আমাৰ ঘৰৰ মানে সৰু চিলিণ্ডাৰ 14 কেজি ওজনৰ, সেইটোৰ দামটো কমা নাই। যিটো নেকি 19 কেজি ওজনৰ কমাৰ্চিয়েল চিলিণ্ডাৰ, সেইটোৰ দাম 30 টকা কমিছে বুলি জনাইছে। এতিয়া 30 টকা কমিলে মানে বৰ বেছি ইফেক্ট নেপেলায়, অকণমান বেছিকৈ কমা হলে ভাল লাগিলহেঁতেন। 200, 300, 100, এটলিষ্ট মিনিমাম 100 টকা যদি কমিলেহেঁতেন তেতিয়া কিবা এটা হ'লহেঁতেন। তো 30 টকা কমিছে, তো সেইটোত বৰ এটা ইফেক্ট নেপেলায়। সেইটো আপোনাৰ টমটমৰ ভাড়াতে গুচি যায়গে, বাছ টমটমৰ ভাড়াটো বাচি গৈছে। আৰু আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পলিটিক্সৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। বৰ্তমান আমাৰ ভাৰতৰ বিৰোধীৰ দলপতি হৈছে ৰাহুল গান্ধী, আৰু এইবাৰ ভাৰতৰ বিৰোধীৰ দলপতি বিৰাটেই ষ্ট্ৰং এজন লিডাৰ, যিজন লিডাৰ নেকি খুব শিক্ষিত, যিজন লিডাৰৰ যথেষ্ট পৰিমাণৰ অভিজ্ঞতা আছে। গতিকে তেনেকুৱা এজন লিডাৰ মোৰ মতে বিৰোধীৰ দলপতি হোৱাটো খুবেই অত্যন্ত প্ৰয়োজনীয়। তেতিয়াহে চৰকাৰে তেওঁলোকৰ কামবিলাক সুচাৰুৰূপে কৰি যাব। তো সেইটোত কিন্তু মই বিৰাট ভাল পাইছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাত যিমানটো ভাল পাইছো, তো সিমানটোৱে ভাল পাইছো ৰাহুল গান্ধী বিৰোধী দলৰ দলপতি হোৱাৰ কাৰণে। তো আপোনালোকে ভাল পাইছে নে নাই পোৱা কমেণ্ট এটা কৰি জনাব। কাৰণ যেতিয়া কোনো এজন ব্যক্তিয়ে কোনোবা এটা নিৰ্দিষ্ট স্থানত থাকে, তো তেখেতক ভাল বেয়াবিলাক দেখাই দিবৰ কাৰণে তেখেতৰ সমপৰ্যায়ৰ এজন অন্য ব্যক্তি থাকিব লাগে। তেতিয়াহে তেখেতে ভাল কাম কৰিবলৈ মানে উৎসাহ পাই থাকিব। নহলে মানে কি কোনটো ভাল কাম কৰিছো, কোনটো বেয়া কাম কৰিছো, সেইটো তেখেতে আইডিয়াই কৰিব নোৱাৰিব। তো সেইমতে তেখেতে নিজৰ মতে কাম কৰি যাব। তো বুজি পাইছে না মই কি বুজাব বিচাৰিছো? তো বন্ধু বান্ধৱীসকল, সেই সময়তে যোৱাকালি লোকসভাৰ বৈঠকত মানে লোকসভাৰ সদনত ৰাহুল গান্ধীয়ে কৈছে যে আমাৰ অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি কোটিপতি মানুহ আছে, মানে যিবিলাক নেকি ধনী মানুহ আছে, ধৰি লওক ৰতন টাটা হৈ গ'ল, মুকেশ আম্বানী হৈ গ'ল, অনিল আম্বানী হৈ গ'ল, আদানী হৈ গ'ল, তো তেওঁলোকৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাম কৰে। তেওঁলোকক কোটিপতিৰ পৰা কোটিপতি বনাইছে। কাৰণ আপোনালোকে যদি এটা কথা লক্ষ্য কৰে, আপোনালোকে চাব যে যেতিয়াই নেকি আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ তেখেতে ললে, তাৰ পাছতেই 5G স্পেক্ট্ৰামৰ নিলামী হ'ল। 5G স্পেক্ট্ৰামৰ নিলামী হোৱাৰ পাছতেই প্ৰত্যেকবিধ ৰিচাৰ্জৰ দাম 25% বৃদ্ধি কৰি দিলে। আল্টিমেটলি মাধমাৰটো কাৰ ওপৰত পৰিছে? জনসাধাৰণৰ ওপৰত। যদি বস্তুৰ দাম কমিলেহেঁতেন তেতিয়া ভাল লাগিলেহেঁতেন। এইফালে এলপিজি গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে, না কাৰেণ্টৰ প্ৰতি ইউনিটৰ দাম বাঢ়িছে, চবফালে বস্তুৰ দাম বাঢ়িছে।
এতিয়ালৈকেতো ভাল একো এটা হোৱা নাই, একো এটাতো আমাৰ লগত ভাল হোৱা নাই বৰ্তমানলৈকে, ক'বলৈ গ'লে বেয়াৰ ওপৰত বেয়া হৈ হৈ গৈ আছে। তো সেইকাৰণে ৰাহুল গান্ধীয়ে কৈছে যে এইখন চৰকাৰ কোটিপতিৰ চৰকাৰ, সৰ্বসাধাৰণ জনসাধাৰণৰ নহয়। তো ৰাহুল গান্ধীয়ে এইবাৰ পুৰা কথা দিছে, ৰাহুল গান্ধীয়ে এইবাৰ পুৰা মানে কৈছে যে আপোনালোকে পাৰিলে লিখি লওক, এইবাৰ গুজৰাটত বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়াই এইবাৰ NDA হৰুৱাব বুলি কৈছে। মানে বিজেপি হৰুৱাব কংগ্ৰেছে বিধানসভাৰ নিৰ্বাচনত গুজৰাটত। তো দেখা যাওক কি হয় কি নহয়, আপোনালোকে কি ভাবে, হ'বনে, কৰিব পাৰিবনে, কমেণ্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি চৰকাৰী ডক্টৰ আছে তো তেওঁলোকৰ ওপৰত। বৰ্তমান সময়ত আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নতুনকৈ আমাৰ অসমৰ স্বাস্থ্য বিভাগটো তেখেতৰ হাতলৈ লৈ গৈছে। এতিয়া তেখেতে স্বাস্থ্যমন্ত্ৰী হোৱাৰ পাছতেই কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে। এতিয়া ৰিসেন্টলি তেখেতে ঘোষণা কৰিছে যে যিসকল ডক্টৰ নেকি চৰকাৰী ডক্টৰে যিবিলাকে নেকি প্ৰাইভেট নাৰ্ছিং হোমত প্ৰেক্টিছ কৰে বা তেওঁলোকে এক্সট্ৰাকৈ নিজে প্ৰাইভেট হস্পিটেল খুলি বৰ্তমান প্ৰেক্টিছ কৰি আছে, তো তেওঁলোকৰ কাৰণে কিছুমান নীতি নিয়ম বান্ধি দিছে। এতিয়াৰে পৰা যিসকল নেকি চৰকাৰী ডক্টৰ আছে তো তেওঁলোকে কিমান টাইমৰ পৰা ক'ত বহে, ক'ত তেওঁলোকে অপাৰেশ্যন কৰে, ক'ত তেখেতলোকে প্ৰেক্টিছ কৰে, সকলোবিলাক তথ্য এতিয়া চৰকাৰক তেওঁলোকে দিব লাগিব বুলি কৈছে। আৰু যি সময়ত তেওঁলোকৰ ডিউটি পৰে, ডিউটিৰ সময়ত তেওঁলোকে গাফিলতি কৰিব নোৱাৰিব। সাপোজ ধৰি লওক এজন ডক্টৰৰ ৰাতি যেনিবা নাইট ডিউটি পৰিছে, তেখেতৰ যেনিবা ৰাতি 8 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে তেখেতৰ ডিউটি পৰিছে, নাইট ডিউটি চৰকাৰী এখন হস্পিটেলত পৰিছে। আৰু তেখেতে যেনিবা কি কৰি আছে, সেই একেদিনাখনেই একেটা টাইমত যেনিবা অন্য এখন প্ৰাইভেট হস্পিটেলত তেখেতৰো ডিউটি পৰিছে। সাপোজ প্ৰাইভেট হস্পিটেলত তেখেতে সেই একেটা টাইমতে যেনিবা অপাৰেশ্যন এটা কৰি আছে। তো দ্যাট মিন্স এইটোৱে যে তেখেতে চৰকাৰী হস্পিটেলত থকা নাই, প্ৰাইভেট হস্পিটেলত গৈ পইচাৰ কাৰণে তেখেতে অপাৰেশ্যন কৰি আছে। তো সেই কাৰণে এতিয়া কি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিসকল প্ৰাইভেট ডক্টৰ আছে তেওঁলোকৰ প্ৰাইভেট যিবিলাক প্ৰেক্টিছ, তো সেই প্ৰেক্টিছ কেইটা বজাৰ পৰা কেইটা বজালৈ কৰে, কোনখন হস্পিটেলত কৰে, সকলোবিলাক ডিটেইলছ এতিয়া অসম চৰকাৰক দিব লাগিব বুলি কৈছে। তো আপোনালোকে কেনেকুৱা পাইছে এই নিয়মটো বনোৱাৰ কাৰণে কমেণ্ট বক্সত লিখি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কোকৰাঝাৰৰ পৰা। আজিৰ পৰা এক সপ্তাহমান আগত কোকৰাঝাৰত এটা বিৰাটেই ডাঙৰ ডকাইতি কাণ্ড সংঘটিত হৈছিলে LIC অফিচৰ। তো LIC অফিচৰ পইচা, কোকৰাঝাৰৰ LIC ব্ৰাঞ্চৰ পইচা এক্সিছ বেংকত জমা দিবলৈ যাওঁতে দুজন চোৰে কি কৰিছিলে, বাইক লৈ হঠাতে বেগটো কাঢ়িলে আৰু পলাই পত্তং দিলে। তাৰপিছত বাৰু CC কেমেৰাত আবদ্ধ হৈছিলে সকলোবোৰ ঘটনা। 47 লাখ নে কিমান নে 45 লাখ নে কিমান টকা মানে আছিলে, ভাল এটা এমাউণ্ট আছিলে সেই বেগটোত। তো আপোনালোকে খবৰটো শুনিছিলে নাই শুনা কমেণ্ট এটা কৰি জনাব। ময়ো আপোনালোকক জনাইছো খবৰত, কেইবাটাও খবৰত গোটেই কাহিনীটোৰ বিষয়ে জনাইছো। এতিয়া বৰ্তমান অকল খবৰ ওলাইছে তাৰ যিজন নেকি মেইন অভিযুক্ত আছিলে, সেই অভিযুক্তজনক বোলে এতিয়া এনকাউণ্টাৰ কৰিছে বুলি জনাইছে। মানে যিজন মাষ্টাৰ মাইণ্ড আছিলে তেখেতক এনকাউণ্টাৰ কৰিছে। তো আপোনালোকৰ কেনেকুৱা লাগিছে খবৰটো শুনি কমেণ্ট এটা কৰি জনাব। চাওকচোন বাৰু, দিন দুপৰতে তেওঁলোকে বাইক লৈ উঠাই পলালে পইচা, মানে ভাল টকা আছিলে আৰু। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ওপৰত। তো বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ 2024 চনৰ অন্য এখন লিষ্ট বৰ্তমান জাৰি হৈছে বুলি খবৰ ওলাইছে। তো আপোনালোকেও যদি চৰকাৰী ঘৰ পোৱাৰ কথা আছে, আপোনালোকক যদি পঞ্চায়তৰ ফালৰ পৰা কৈছে যে আপুনি এইবাৰ চৰকাৰী ঘৰ এটা লাভ কৰিব, তেন্তে আপোনালোকে লিষ্টখন চেক কৰিব পাৰে। তো আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব, লিষ্টখন চেক কৰিবৰ কাৰণে একেবাৰে সহজ, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ ষ্টেট, আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ ব্লক, আপোনালোকৰ গাঁও, আপোনালোকৰ পঞ্চায়ত সকলোবিলাক দিয়াৰ পাছত লিষ্টখন ওলাই যায়। আৰু সেই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেন্তে আপোনালোকে ডেফিনেটলি পইচা পাব। সেই লিষ্টখনৰ নাম আহি যোৱাৰ লগে লগে আপোনালোকৰ নাম কোনেও কাটিব নোৱাৰে। সো এতিয়া নতুন যিসকল লোকে নেকি পইচা পোৱাৰ কথা আছিলে তেওঁলোকৰ একাউণ্টত শীঘ্ৰেই পইচাসমূহ সোমাই যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ T20 ৱৰ্ল্ড কাপত আমাৰ ভাৰতীয় প্লেয়াৰ সকলে যি নেকি দুৰ্দান্ত প্ৰদৰ্শন কৰিলে তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ। তো বন্ধু বান্ধৱীসকল, খবৰ ওলাইছে যে এইবাৰ আমাৰ ভাৰতীয় T20 টিমটোক এইবাৰ আমাৰ BCCI তৰফৰ পৰা প্ৰায় 125 কোটি টকা
দিব বুলি কৈছে 125 কোটি টকা পুৰস্কাৰ দিব বুলি কৈছে জয় শাহ ডাঙৰীয়াই এইটো জনাইছে মানে BCCI চেয়াৰমেনে জনাইছে যে T20 ৱৰ্ল্ড কাপত যিসকল প্লেয়াৰে খেলিছিলে গোটেই টিমটোক 125 কোটি টকা ভগাই দিব বুলি কৈছে এতিয়া প্ৰায় 15 জন মান প্লেয়াৰ থাকে নেকি তো 15 জন প্লেয়াৰৰ মাজত মানে সেই 125 কোটি টকাটো তো BCCI তৰফৰ পৰা আগবঢ়াব বুলি কৈছে এবাৰ IPL ত যথেষ্ট লাভ হ'ল না তো BCCI 125 কোটি টকা দিব বলে আমাৰ ইন্ডিয়া টিমটো T20 যেটো নেকি ওয়ার্ল্ড কাপ জিকি অহা টিম তো বন্ধু বান্ধৱীসকল সেই সময়তে ইন্ডিয়া T20 টিমটোক এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱেও ফোন কৰি শুভেচ্ছা জনাইছে তো তাৰ লগে লগে এইবাৰ কপিল দেৱ যিজন নেকি 1986 ত নেকি 1986 ত ওয়ার্ল্ড কাপ জিকাইছিলে কপিল দেৱ এজন ক্যাপ্টেন আছিলে তেখেত এজন বোলাৰ আৰু তেখেত এজন হৈছে ব্যাটসম্যান মানে অল ৰাউন্ডাৰ বুলি ক'ব পাৰি আমি বৰ্তমানৰ লগত মানে হাৰ্দিক পাণ্ডিয়াৰ লগত তুলনা কৰিব পাৰো এজন বলাৰো এজন মানে ভাল ব্যাটসম্যানো হয় কপিল দেৱ তো সেই সময়তে তেখেতেও শুভেচ্ছা জনাইছে আৰু বিশেষকৈ তেখেতে শুভেচ্ছা জনাইছে বুমৰাহে যি ধৰণৰ বোলিং কৰিছে এইবাৰ মানে মানিব লাগিব তেখেতৰ বোলিং তো কপিল দেৱে কৈছে যে বুমৰা মুতকৈ মানে 1000 গুণ মানে 1000 টাইম বেটাৰ বুলি কৈছে মানে কপিল দেৱতকৈ বুমৰা 1000 গুণে বেছি ভাল প্লেয়াৰ বুলি তেখেতে প্ৰশংসা কৰিছে তো বন্ধু বান্ধৱীসকল বাকি যি কি নহওক আপোনালোকে এইবাৰ খেল চাইছিলে নে নাই চোৱা কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ফ্ৰী LPG সিলিন্ডাৰ পালে নে নাই পোৱা কমেন্ট এটা কৰি জনাবচোন এতিয়া পৰ্যন্ত যদি আপোনালোকে ঘৰত এটা ফ্ৰী LPG সিলিন্ডাৰ পোৱা নাই তেন্তে কি কৰি আছে চৰকাৰৰ ফালৰ পৰা তো ফ্ৰী কৈ এতিয়া দিয়া হৈছে তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই LPG সিলিন্ডাৰৰ বাবে মানে PM যোজনা যোজনাৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেনে শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক অনলাইনতে আজিকালি এপ্লাই কৰিব পাৰি কাৰো ওচৰত আপোনালোকে খাতিৰ কৰাৰ প্ৰয়োজন নাই অনলাইনত যাব PM যোজনা 2.0 বুলি আপোনালোকে সাৰ্চ কৰিব যেটো ওয়েবসাইট পাব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ ষ্টেটত বা আপোনালোকৰ ডিস্ট্ৰিক্টত যেটো ধৰি লওক এজেন্সি আছে সেই এজেন্সিত আপোনালোকে এটা LPG সিলিন্ডাৰ এপ্লাই কৰি দিব আৰু আপোনালোকৰ নামত যেতিয়া এপ্ৰুভ হ'ব আপোনালোকলৈ ফোন আহিব আপোনালোকে নিজে গৈ লৈ আহিব পাৰিব তাৰ বাবদ প্ৰায় 400-500 কিবা এটা পইচা কাটিব তো সেইটো দিব আপোনালোকে এটা LPG কানেকচন লৈ আহিব পাৰিব তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেন্তে শীঘ্ৰেই গৈ এপ্লাই কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNL কোম্পানীৰ ওপৰত তো বন্ধুসকল আপোনালোকে বাৰু বৰ্তমান কি কোম্পানীৰ সিম কাৰ্ড বাৰু ব্যৱহাৰ কৰে কমেন্ট এটা কৰি জনাবচোন তো আপোনালোকে যদি BSNL ৰ সিম কাৰ্ড ব্যৱহাৰ এতিয়ালৈকে কৰা নাই তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে BSNL এ ফাইনালি 4G ইন্টাৰনেট লঞ্চ কৰিলে 4G সিম কাৰ্ড লঞ্চ কৰিলে 1 তাৰিখৰ দিনাখন তো আপোনালোকে যদি BSNL ৰ এতিয়া 2G সিম কাৰ্ড ব্যৱহাৰ কৰি আছে সো আপোনালোকে এতিয়া BSNL ৰ সিমটো 4G লৈ আপগ্ৰেড কৰিব পাৰিব আৰু 4G ৰ ইন্টাৰনেটৰ সুবিধা লব পাৰিব এতিয়া 4G ৰ ইন্টাৰনেট কিন্তু বেয়া নহয় মই বৰ্তমানেও 4G এ চলাই আছো 5G কে বেটাৰ বুলি ক'ব লাগিব কিয় বেটাৰ বুলি কম কাৰণ 5G সব জায়গাত সব টাইমত পুৰা ফাষ্ট ইন্টাৰনেট নাপায় কিন্তু 4G সব জায়গাতে ইন্টাৰনেট ভাল পায় আৰু 4G ইন্টাৰনেট যথেষ্ট পৰিমাণৰ ভাল হয় গতিকে আপোনালোকে BSNL ৰ সিম কাৰ্ড চলাব পাৰে BSNL এ এনেকুৱা ধামাকাদাৰ আপোনালোকক ৰিচাৰ্জ প্ল্যান দিব যিখিনি ৰিচাৰ্জ প্ল্যান বাকিখিনি কোম্পানী দিব নোৱাৰে এয়াৰটেল জিও ভোডাফোন আইডিয়া দিব নোৱাৰে কাৰণ BSNL টো হৈছে এটা চৰকাৰী কোম্পানী আৰু বাকি কেটা হৈছে প্ৰাইভেট গতিকে প্ৰাইভেটে মুনাফাৰ কাৰণে কাম কৰে আৰু চৰকাৰে জনসাধাৰণৰ লাভৰ কাৰণে কাম কৰে গতিকে আপোনালোকে BSNL ৰ 4G সিম কাৰ্ড এটা ল'ব পাৰে মই চাগে নিশ্চয় লম নেকি ভাবি আছো কাৰণ মোক নেটৰ যথেষ্ট প্ৰয়োজন হয়তো তো সেই কাৰণে মোক কি হয় কম দামী ৰিচাৰ্জ পোৱা এটা সিম কাৰ্ড হলেতো মোৰ কাৰণে যথেষ্ট বেটাৰ হৈ পৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত পুৰা ভয়াবহ বানপানী হৈছে বুলি খবৰ ওলাইছে আজিৰ পৰা 2 দিন মান আগত মই আপোনালোকক খবৰ এটা জনাইছিলো যে লৰা বিলাকে আপোনাৰ পানীত ক্ৰিকেট খেলিছে তাকো ৰাস্তাৰ মাজত মানে আপোনালোকক এটা এনেকুৱা এটা ভিডিও ভাইৰেল হৈছিল তো আপোনালোকক জনাইছিলো তাৰ লগে লগে আপোনাৰ ৰাস্তাৰ ওপৰেৰে পানী পাৰ হৈ গৈছে তো হেবিলাকৰ বিষয়টো আপোনালোকক জনাইছো এটা ডিব্ৰুগড় বৰ সাংঘাতিক ৰকমে পানীত বুৰ গৈছে ডিব্ৰুগড়ৰ মানুহৰ ঘৰ দুৱাৰ সব বুৰ গৈছে বুলি খবৰ ওলাইছে ডিব্ৰুগড় সাইডে বৰ বিশেষ বেছি বানপানী নহয় কিন্তু বহু বছৰ মৰত আমি শুনা পাইছো যে ডিব্ৰুগড়টো বানপানী হৈছে গুৱাহাটী মহানগৰীত বানপানী হয় সেইটো বুজিব পাৰি কৃত্ৰিম বান কিন্তু ডিব্ৰুগড়ত বানপানী হোৱাটো খুব কম দেখা পোৱা যায় নহয় জানো তো এইবাৰ বানপানী হৈছে আৰু বানপানী হৈছেটো হৈছে এইবাৰ বৰ বেয়াকৈ হৈছে তো সেই কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেহেতু ডিব্ৰুগড় লোকসভা সমষ্টিৰ তেখেত এজন সদস্য বা তেখেত মেইন প্ৰাৰ্থী তো তেখেতে
আপোনাৰ আমাৰ অসমতো নাথাকে তো তেখেতে দিল্লীৰ পৰাই হিমন্ত বিশ্ব শৰ্মা দেৱক ৰিকুৱেষ্ট কৰিছে তো ডিব্ৰুগড়ৰ কাৰণে যাতে ভালদৰে ব্যৱস্থা লয় বা ডিব্ৰুগড় যাতে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰে তো তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল ছোৱালীয়ে নেকি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি স্কুটি পাইছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে দুটাকৈ মোবাইল নাম্বাৰ জাৰি কৰিছে সেই দুটা মোবাইল নাম্বাৰৰ জৰিয়তে এতিয়া ছোৱালীসকলে কল কৰি প্ৰশিক্ষণ ল'ব পাৰে লাইসেন্সৰ বাবে এতিয়া আজিকালি লাইসেন্স উলিওৱাটো কেনেকুৱা ধৰণৰ ক্ৰিটিকেল এটা কাম আপোনালোকে নিশ্চয় জানে প্ৰথমে অনলাইন এপ্লাই কৰিব লাগিব অনলাইনত এক্সাম দিব লাগিব তাৰ পিছত এক্সামত পাছ কৰিব পাছ কৰাৰ পাছত আপোনালোকে চালান কাটিব লাগিব চালান কটাৰ পাছত আপোনালোকে টেষ্ট ড্ৰাইভ দিব লাগিব টেষ্ট ড্ৰাইভ দিয়াৰ পাছত পাছ কৰিব লাগিব পাছ কৰাৰ পাছত আপোনালোকে কি কৰিব এখন লাইসেন্স লাভ কৰিব আৰু টেষ্ট ড্ৰাইভ দি পাছ কৰি লাইসেন্স লোৱাটো মানে এটা বিৰাটে হেডেক কাম মানে ইমান এটা দীঘলীয়া প্ৰসেস মানুহে বিৰাটে বেয়া পায় তো বিশেষকৈ ছোৱালী বিলাকৰ কথা যদি কওঁ তেওঁলোকে তো ভৰিৰেহে ব্ৰেক মাৰে আৰু স্কুটিখন চলাই যাওঁতে মানে ভৰি ৰখাই পিনে তো গতিকে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে বিশেষকৈ যিসকলে নেকি চৰকাৰী স্কুটি পাইছে তেওঁলোকৰ কাৰণে দুটা নাম্বাৰ জাৰি কৰিছে নাম্বাৰ দুটা কৈ দিছো আপোনালোকে লিখি ল'ব এটা হৈছে 9401596387 দ্বিতীয়টো হৈছে 7896850045 এই দুটা নাম্বাৰত আপোনালোকে এই জুলাই মাহত কল কৰি আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰে লাইসেন্সৰ কাৰণে লাইসেন্সখন এপ্লাই কৰি লওক কিন্তু লাইসেন্সখন দৰকাৰ বাইক সাইক চলাই থকাৰ সময়ত স্কুটিখন চৰকাৰে দিছে মামাই দিছে গতিকে লাইসেন্সখনো আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বানপানীৰ ওপৰত খবৰ ওলাইছে যে আপাৰ আসামৰ এতিয়া একাংশ ডিস্ট্ৰিক্ট বানপানীত বুৰ গৈ আছে বুলি খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল খবৰ ওলোৱা অনুসৰি এনএছপিচিয়ে তেওঁলোকৰ নদী বান্ধৰ পানী এৰি দিছে বুলি জনাইছে আৰু এৰিছে বৰ খাতাৰনাককে এৰিছে যাৰ ফলত নেকি এতিয়া আপাৰ আসামৰ একাংশ ডিস্ট্ৰিক্ট পানীত বুৰ গৈ আছে তো সেই এনএছপিচিৰ পানী এৰি দিয়াৰ ফলত একে ব্ৰহ্মপুত্ৰলৈকে মানে মাজুলীৰ সেই সাইডলৈকে পানী পাই গৈছে হঠাতে পানী বাঢ়ি গৈছে যাৰ কাৰণে নেকি মাজুলী আৰু নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ কৰি পেলাইছে ঢকুৱাখানা বুৰ গৈছে ডিব্ৰুগড় বুৰ গৈছে লখিমপুৰ বুৰ গৈছে লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ যোৱাকালি এখন বিশেষ মিটিং হোৱাৰ কথা আছিল কিন্তু বানপানীৰ কাৰণে তেখেতৰ মিটিংখন কেনসেল কৰিবলগীয়া হ'ল সো মানে এইবাৰ বানপানীয়ে বৰ বেয়াকৈ দহিছে আৰু তাতে আকৌ সেই যি কেইটা নেকি আমাৰ আপাৰ আসামত নদীবান আছে সেই কেইটাই মানুহক আৰু জুৰুলা কৰিছে নেপকো এনএছপিচি তো গোটেই কেইটাই মানে মানুহক জুৰুলা কৰি মাৰিছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ডিমোৰ বিধানসভাৰ এমএলএৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো আৰু মানে একেবাৰে শেষৰটো খবৰ তো ডিমোৰ যিজন নেকি বিধায়ক আছে তেখেতে বোলে বানপীড়িত লোকসকলৰ হেনো খবৰ ল'বলৈ গৈছিলে তো তেখেতৰ নাম হৈছে সুশান্ত বৰগোহাঁই তো তেখেতে বানপানীৰ খবৰ ল'বলৈ যাওঁতে তেখেতে বানপানী যিহেতু নাওত গৈছিলে নাওখন যাওঁতে হেনো নাওখন পাল্টা খাই তেখেতে পানীত সোমাই পৰিলে বুলি খবৰ ওলাইছে এতিয়া তেখেতৰ কাৰণে আমি এটা ক'বলৈ গ'লে হাত চাপৰি দিব লাগে এটা ভাল কমেন্ট আপোনালোকে লিখিব লাগে কিয়নো যিটো সময়ত নেকি আমি বেলেগৰ কথা বাদ দিলো আমি লখিমপুৰ ডিস্ট্ৰিক্টৰ কথাই যদি কওঁ নাওবৈচা সমষ্টিৰ কথা যদি কওঁ নাওবৈচা সমষ্টিৰ যিজন নেকি বিধায়ক তো তেখেতে জিকা দিনাখনৰ পৰা আমি তেখেতক দেখা পোৱা নাই এনেকুৱা মানে গতিকে এটলিষ্ট তেখেতেতো ভাই বানপানীৰ খবৰকে ল'বলৈ গৈছে সেইটো কাৰণে আমি তেখেতক এটা সেলিউট দিব লাগে আৰু কিছুমান বিধানসভাৰ এনেকুৱা আপোনাৰ বিধায়ক থাকে যিবিলাকে বানপানীৰ খবৰ শুনিলে এহাত আঁতৰৰ পৰা পলাই গুচি যায় এমাইল আঁতৰৰ পৰা তেওঁলোকে গুচি যায় খবৰ নলকে পানী হলে অলপমান পানী হলে তেখেতেতো পুৰা এবুকু পানীত কি হৈছিলে খবৰ ল'বলৈ গৈছিলে কিন্তু ভাগ্য বেয়া আছিলে নাওখনৰ পৰা পৰি গ'ল গতিকে আমি তেখেতৰ কাৰণে মোৰ মতে এটা সেলিউট দিব লাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম